আহাৰ মানেই অন্ত নাই কৃষকৰ ব্যস্ততাৰ। জামুগুৰিহাটৰ মৰিহুটিৰ কৃষি পথাৰত ব্যস্ত ৰোৱনী। ৫০০ শতাধিক ৰোৱনীয়ে গীত গাই ভূঁই ৰোৱা উৎসৱ পালন। ধলাইবিল পেৰিছৰ ৫০০ শতাধিক ৰোৱনীৰ সমূহীয়া গীত গাই ভূঁই ৰোৱা উৎসৱ পালন। আহাৰ মানেই অন্ত নাই কৃষকৰ ব্যস্ততাৰ। বছৰটোলৈ কঁকালত টঙালি বান্ধি পথাৰত ব্যস্ত হালোৱা ৰোৱনী। অসমীয়া চহা জীৱনত পথাৰত ভূঁই ৰোৱা দৃশ্য এক গুৰুত্বপূৰ্ণ দৃশ্য। এই দৃশ্যই খেতিয়কসকলৰ কঠোৰ পৰিশ্ৰম আৰু আশা আকাংক্ষা প্ৰতিফলিত কৰে। ইয়াত কৃষকসকলে তেওঁলোকৰ জীৱিকাৰ বাবে পথাৰত ধান ৰোৱাৰ লগতে নিজৰ সংস্কৃতি আৰু পৰম্পৰা বজাই ৰাখে। জামুগুৰিহাটৰ মৰিহুটিত পালন কৰা হৈছে পৰম্পৰাগত ন ভূঁই ৰোৱা উৎসৱ। বোকাপানীৰ পৰশ পাই বছৰটোলৈ কঁকালত টঙালি বান্ধি পথাৰত ভূঁই ৰোৱাত ব্যস্ত হৈ পৰা দেখা গৈছে ৰোৱনীসকলক। যিহেতু এয়া আহাৰৰ বতৰ, এই আহাৰ মাহৰ বতৰত চহা অসমীয়া কৃষকৰ পৰিয়ালসমূহৰ সকলোৱে ব্যস্ত হৈ পৰিছে পথাৰত। জামুগুৰিহাটৰ ধলাইবিল পেৰিছৰ ফাদাৰ সুশীলজন চৰেনৰ তত্বাৱধানত প্ৰায় ১২খনকৈ গাঁৱৰ পুৰুষ মহিলাই এইদৰে বিগত ৫০ বছৰৰ অধিক কাল ধৰি পৰম্পৰাগতভাৱে এনেদৰে ভূঁই ৰোৱা উৎসৱ পালন কৰি আহিছে। মৰিহুটিৰ বৃহৎ পথাৰখনত আজি ৫০০ৰো অধিক ৰোৱনীয়ে সমূহীয়াভাৱে এইদৰে গীত গাই ভূঁই ৰোৱা দেখা গৈছে। এনেদৰে গ্ৰামাঞ্চলৰ হালোৱা ৰোৱনীসকল ব্যস্ত হৈ পৰিছে পথাৰত। হাল বোৱা, কঠীয়া তোলা, ভূঁই ৰোৱাত ব্যস্ত সকলো। এই দৃশ্য জামুগুৰিহাটৰ উত্তৰ অঞ্চলৰ মৰিহুটি গাঁৱৰ বৃহৎ পথাৰৰ। সমগ্ৰ অসমৰ লগতে এই গাঁওখনৰো চহা কৃষকসকল ব্যস্ত এতিয়া আহাৰ মাহৰ পথাৰত। আহাৰৰ পথাৰত কেঁচা মাটি সুবাসত ব্যস্ত হৈ পৰিছে পুৰুষ মহিলা সকলো। কোনোৱে যদি ভূঁই ৰুইছে, কোনোৱে কঠীয়া তোলা, কোনোৱে আকৌ জলপান দিয়া কাম কৰিছে। আজি আপুনি ভূঁই ৰুব আহিছে? হয়, নমস্কাৰ। আজি আমি আহিছোঁ ১২টা মণ্ডলীৰ, যিহেতু আমি ইয়াৰে হয়, কিন্তু 12টা মণ্ডলীৰ পৰা আহে, ফাদাৰক সহায় কৰে। তেনেহ'লে আমি ধান ৰুই যাওঁ, এনেকুৱা লাগে এইটো যেন এটা ধান ৰোৱা পৰ্বহে। প্ৰত্যেক বছৰে হয় এইটো, যেতিয়া ধান ৰোৱাৰ সময়ত হয় আৰু এইটো ধান কটা সময়তে হয়। গোটেই 12টা মণ্ডলীৰ আহি আমাৰ লগত ধান কাটে, ধান ৰোৱাৰ সময়ত ধান ৰুই সহায় কৰি দিয়ে ফাদাৰক। আজি অভিমান কৰোঁ। আপুনি কিমান বছৰ হ'ল এইটো ৰুই থকা? মোৰ ৬ বছৰ হ'ল বিয়া হোৱা। ৬ বছৰ বিয়া হোৱাৰ পিছত মই এইটো মানে পৰম্পৰাটো চায়ে আহিছোঁ। কেনেকুৱা লাগে এইটো আহি? বহুতেই ভাল লাগে। ভাল লাগে ন? কি আহ্বান জনাব অসমবাসী ৰাইজ? কি আহ্বান জনাম? মই আহ্বান জনাওঁ যে আজি আমাৰ মণ্ডলীত 12টা মণ্ডলী আহি পেলাই আমাক সহায় কৰিছে। ঠিক তেনেদৰেও দলে ভলে একতা হৈ পেলাই চবেই মানে সহায় কৰি যাব লাগে। আৰু আজি এইটো বতৰত মানে গমেই পোৱা নাযায়, মানে বতৰটো যেনেকুৱা আমাক ভাগৰো লগা নাই, মানে বহুত ফূৰ্তি লাগি আছে ৰুই পেলাই। সময়টো পাৰ হৈ গৈ আছে? সময়টো পাৰ হৈ গৈ আছে, গমেই পোৱা নাই। কিমান মান মাটি আছে? ৩২ বিঘামানটো হ'ব। এইটো কিমান বছৰ হ'ল এনে গম পায় নেকি আপুনি? কিমান বছৰৰ পৰা এইটো চলি আছে? তেনেকুৱা মই গম নাপাওঁ, সৰু আছিলোঁ। মোৰ ঘৰ ইয়াতে হয়, আমাৰ ঢেকীয়াজুলি, তাতেও এনেকুৱাই পৰম্পৰা। ফাদাৰৰ আমাৰ বহুত মানে বেলেগ বেলেগ গাঁৱৰ মানুহ আহি পেলাই ফাদাৰক সহায় কৰে। ৰাজহুৱাৰ নিচিনাই ইয়াত যেনেকুৱা সহায় কৰে, ঠিক তেনেকুৱাও ঢেকীয়াজুলিতো মানে এনেকুৱাই সহায় কৰে। এইটো পৰিৱেশ আছে, মানে পৰিৱেশ আছেই। তো আজি আমি মানে ইয়াত ধান ৰুবৰ কাৰণে আহিছোঁ। আমাৰ 12টা গাঁৱৰ মানুহ আছে। বড়ো গাঁৱৰ পৰা আহিছে আমাৰ 6টা হয় বড়ো গাঁও। বিশেষকৈ আমাৰ এতিয়া 12খন গাঁও মানে আমি মিলি পেলাই একেলগে সকলোৱে মানে ইয়াত আজি ধান ৰোৱা কামটো সহায় কৰিছোঁ ফাদাৰক। এনেহ'লে মানে আমি গাঁৱতো চলে, আমাৰ গাঁৱতো এতিয়ালৈকে কিছুমান যেনিবা আমাৰ আগৰ দৰে নাই, কিন্তু আগৰ দৰে নাই, আগত যিমান আছিলে তেনেকৈ নাই। কিন্তু কি এটা জানো কিবা মানে কিবা সম্ভৱ নিচিনা লাগি যায়। মানে ইয়াত যে আমাৰ 12টা গাঁৱৰ মানুহ আহি মানে কোনো অৱহেলা নকৰে। আহি পেলাই মানে চবেই যে সেই পুৰুষবিলাকো আহি পেলাই কঠীয়া কঢ়িয়াব আৰু মাইকীবিলাকে মানে ইফালে সিফালে মানে চবেই মানে লগাব, ইমান ফূৰ্তি কৰে। মানে কিছুমানে গান গায়, কিছুমানে আকৌ মানে খোৱাৰ পিছতো নাচে, মানে বহুত ফূৰ্তি কৰে আৰু মিলিজুলি চবেই মানে হেৰি কৰে, ফূৰ্তি কৰে। তো আমাৰ আজিৰ দিনটো বৰ শুভ বুলি ক'ব পাৰিব। তাৰপিছত আকৌ আজি ফাদাৰে আমাক মানে ধান ৰোৱাৰ বাবদ মানে আমাক এসাঁজ ভাতো খুৱাই, এনেকৈ আমি চবেই মিলি জুলি খাওঁ, প্ৰাৰ্থনা কৰোঁ। কিমান বছৰ হ'ল আপোনাৰ?
মই মানে ইয়াত বহুত বছৰ হ'ল মই মানে ইয়াত যদি কি কয় 65 নে কিমান বছৰ মই ইয়াত বিয়া পাতি আহিছিলোঁ জয়কিবিত তেতিয়াৰ পৰাই মানে মই এই পৰম্পৰাটো চলি আছে পৰম্পৰাটো আছে মানে এনেকৈ চলিয়ে আছে মানে আমাৰ ধলাইবিল পাৰিছত মানে তেনেকৈ ফাদাৰসকলে মাতে আৰু আমি চবেই সহায়ৰ কাৰণে আগবাঢ়ি আহোঁ ধান কটা ছিজনতো তেনেকৈ চবেই আহে চবেই মিলি জুলি আহে পুৰুষ মহিলা যুৱক যুৱতী চবেই আহি মানে তেনেকৈ সহায় কৰে হয় যি আপোনালোকে একতাৰ নিদৰ্শন দাঙি ধৰিছে কি আহ্বান জনাব অসমবাসী ৰাইজ অসম ৰাইজক সেইটোৱে আহ্বান জনাইছোঁ যাতে আমাৰ মানে অসমত যিবিলাকে আছে সকলোৱেতো খেতিয়কেই হয় সেই গতিকে মানে আমি ইজনে সিজনক মানে সহায় কৰিলে ভাল আৰু যেনে আজি আমি এতিয়া ভাল মেছেজ দিছোঁ আমাৰ অসমবাসী ৰাইজক যেনেকৈ আমি ফাদাৰক সহায় কৰিছোঁ চবতে মানে চব ধৰ্মৰ মানুহে মানে এনেকৈ মানে নিজৰ মাজত মানে সহায় কৰিব পাৰে আৰু নদুৱাৰৰ পৰা ইনজামাবুল হক ৰিপৰ্ট এনি ভাৰত 24